নমস্কাৰ। ভাৰতৰ ইতিহাসৰ ১৩ নম্বৰ খণ্ডৰ আজি প্ৰথম প্ৰশ্নটো হৈছে ৰত্নাৱলী নামৰ সংস্কৃত নাটকখন তলত উল্লেখ কৰা কোনগৰাকীয়ে ৰচনা কৰিছিল? ইয়াত ৪টা অপশ্যন দিয়া আছে। এ দিয়া আছে কালিদাস, বি দিয়া আছে বাণভট্ট, চি দিয়া আছে হৰ্ষবৰ্ধন আৰু ডি দিয়া আছে শংখবেগ। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, হৰ্ষবৰ্ধন। ৰত্নাৱলী নামৰ সংস্কৃত নাটকখন হৰ্ষবৰ্ধনে ৰচনা কৰিছিল। বৃষকেতুৰ পিতৃৰ নাম কি আছিল? ইয়াতে ৪টা অপশ্যন দিয়া আছে। এ কৃষ্ণ, বি কৰ্ণ, চি ভীম আৰু ডি দিয়া আছে অৰ্জুন। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কৰ্ণ। বৃষকেতুৰ পিতৃৰ নাম আছিল কৰ্ণ। চেংগিছ খাঁৰ প্ৰকৃত নাম কি আছিল? ইয়াতে ৪টা অপশ্যন দিয়া আছে। এ তেমুজিন, বি শংখবেগ, চি হৰ্ষবৰ্ধন, ডি হিউৱেনচাং। এই ৪টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, তেমুজিন। ৰামায়ণৰ মতে সুগ্ৰীৱৰ পত্নীৰ নাম কি আছিল? ইয়াতে ৪টা অপশ্যন দিয়া আছে। এ ৰুমা, বি সীতা, চি দ্ৰৌপদী আৰু ডি দিয়া আছে চিত্ৰলেখা। এই ৪টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ৰুমা। ৰামায়ণৰ মতে সুগ্ৰীৱৰ পত্নীৰ নাম আছিল ৰুমা। আলাউদ্দিন খিলজীৰ দাক্ষিণাত্যৰ অভিযানৰ প্ৰধান সেনাপতি কোন আছিল? ইয়াত ৪টা অপশ্যন দিয়া আছে। এ ইলতুৎমিছ, বি ইবন বতুতা, চি মালিক কাফুৰ আৰু ডি দিয়া আছে চেংগিছ খান। এই ৪টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মালিক কাফুৰ। আলাউদ্দিন খিলজীৰ দাক্ষিণাত্যৰ অভিযানৰ প্ৰধান সেনাপতি আছিল মালিক কাফুৰ। মহাভাৰতত কাক মৎস্যগন্ধা বুলি জনা যায়? ইয়াত ৪টা অপশ্যন দিয়া আছে। এ সাবিত্ৰী, বি সত্যৱতী, চি কুন্তী আৰু ডি দিয়া আছে ৰাধা। এই ৪টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, সত্যৱতী। মহাভাৰতত সত্যৱতীক মৎস্যগন্ধা বুলি জনা যায়। ত্ৰিপিটক কোন ভাষাত লিখা হৈছিল? ইয়াত ৪টা অপশ্যন দিয়া আছে। এ সংস্কৃত, বি হিন্দী, চি ব্ৰজাৱলী আৰু ডি দিয়া আছে পালি। এই ৪টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, পালি ভাষা। ত্ৰিপিটক পালি ভাষাত লিখা হৈছিল। মৌৰ্য বংশৰ শেষৰগৰাকী শাসক কোন আছিল? ইয়াতে ৪টা অপশ্যন দিয়া আছে। এ বৃহদ্ৰথ, বি বিন্দুসাৰ, চি অশোক আৰু ডি দিয়া আছে চন্দ্ৰগুপ্ত। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বৃহদ্ৰথ। মৌৰ্য বংশৰ শেষৰগৰাকী শাসক হৈছে বৃহদ্ৰথ। গিয়াছুদ্দিন বলবনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম কি আছিল? ইয়াতে ৪টা অপশ্যন দিয়া আছে। এ কালিদাস, বি বাণভট্ট, চি আমিৰ খসৰু আৰু ডি দিয়া আছে পাণিনি। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, আমিৰ খসৰু। গিয়াছুদ্দিন বলবনৰ ৰাজসভাৰ কবিগৰাকীৰ নাম হৈছে আমিৰ খসৰু। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে তক্ষশিলা বিশ্ববিদ্যালয় তলত উল্লেখ কৰা কোনটো স্থানত আছিল? ইয়াতে ৪টা অপশ্যন দিয়া আছে। এ দিয়া আছে ভাৰতবৰ্ষ, বি দিয়া আছে শ্ৰীলংকা, চি দিয়া আছে পাকিস্তান আৰু ডি দিয়া আছে বাংলাদেশ। এই ৪টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।